ৰেষ্টুৰেণ্ট আজি এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ প্ৰি ফাইনেলছৰ যিটো কুৱেশ্যন মেথছৰ যিটো কুৱেশ্যন সেইটো আমি সলভ কৰিম। তো আজি এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টত হৈছে প্ৰি ফাইনেলৰ মেথছৰ কুৱেশ্যন, যিটো আজিয়ে হৈ গৈছে। SLC এক্সামৰ কাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট হয়। এই ধৰণৰ কুৱেশ্যনে তোমালোকে ফাইনেল এক্সামত পাবা। তো আজি এই কুৱেশ্যনটো সলভ কৰি যাম। টোটেল 45টা MCQ আছে, গোটেইখিনি MCQ আমি ইয়াত ডিছকাছ কৰিম আজি। ভিডিঅ'টো লাষ্টলৈকে ভালকৈ চাবা। তো প্ৰথম কুৱেশ্যন আছে যে নাম্বাৰ অফ নেচাৰেল নাম্বাৰছ বিটুইন x স্কোয়াৰ এণ্ড x+1 হোল স্কোয়াৰ ইজ, যে x স্কোয়াৰ আৰু x+1 হোল স্কোয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা ওলাব লাগে। যিকোনো দুটা স্বাভাৱিক সংখ্যা, ফৰ এক্সাম্পল 20 আৰু 40, এই দুটা সংখ্যাৰ মাজত যদি স্বাভাৱিক সংখ্যা ওলাব লাগে, তাৰ কাৰণে আমি এটা ৰুল পঢ়িছিলোঁ যে 40 পৰা 20 মাইনাছ কৰি দিয়া, এগেইন এইটোৰ পৰা 1 মাইনাছ কৰি দিয়া। ডেট মিনছ যদি আমি কেলকুলেট কৰোঁ 19, ঠিক আছে, এনেকৈ আহে। তো এই দুটাৰ মাজত থকা স্বাভাৱিক সংখ্যা যিটো সংখ্যা, এইটো কিমান হ'ব? 19 হ'ব। তো এইটো ফৰ্মুলা ইউজ কৰিম আমি ইয়াৰ কাৰণে। ইয়াত চোৱা 20 জাগাত x স্কোয়াৰ আছে আৰু 40 জাগাত x+1 হোল স্কোয়াৰ আছে। সেম বস্তু আমি ইয়াতে কৰি যাম, সলভ কৰি যাম। চোৱা যিমান জলদি পাৰা তোমালোকে কৰিবা। x+1 হোল স্কোয়াৰ মাইনাছ x স্কোয়াৰ, এগেইন এইটোৰ পৰা 1 মাইনাছ কৰিব লাগে। yes 1 মাইনাছ কৰিব লাগে। তো যদি চোৱা এইটো যদি আমি কি সলভ কৰোঁ, x স্কোয়াৰ প্লাছ 2x প্লাছ 1 মাইনাছ x স্কোয়াৰ মাইনাছ 1 1 কেঞ্চেল, x স্কোয়াৰ কেঞ্চেল, কি থাকিল ইয়াত 2x। তো তোমাৰ কাৰেক্ট অপশ্যন হ'ব বি নম্বৰ, যিটো হ'ল 2x। অ'কে, বুজি পাইছা? নেক্সট কুৱেশ্যন চোৱা যে যদি √2025 = 45 হয়, √20.25 ৰুট ওলাব লাগে। অ'কে, এতিয়া √2025 যিটো ৰুট হয় এইটো কি হয়? 45 হয়। তো কি দি আছে, কাৰ ৰুট ওলাব লাগে? 20.25। এতিয়া 20.25 কি লিখা যায়? 2025 ডিভাইডেড বাই 100 লিখা যায়। এতিয়া এইটোৰ ৰুট মানে কিমান আছে? 45 দিয়ে আছে। আকৌ 100ৰ ৰুট মানে কি হ'ব? 10 হ'ব। এইটো যদি দশমিকৰ লগত 4.5 হ'ব। কাৰেক্ট অপশ্যন আমাৰ কি হ'ব? চি নম্বৰ 4.5 হৈ গ'ল। ইজি আছে। নেক্সট কুৱেশ্যন চোৱা তলৰ কোনবোৰ পৰিমেয় সংখ্যা দশমিক বিস্তৃতি পৰিসমাপ্ত। কৈছে যে তলৰ সংখ্যাবোৰৰ ভিতৰত কোনটোৰ দশমিক বিস্তৃতি কি হয়? পৰিসমাপ্ত হয়। ঠিক আছে, এতিয়া পৰিসমাপ্ত হোৱাৰ কাৰণে যিকোনো ভগ্নাংশৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব যদিহে ইয়াৰ যিটো হৰ এইটো কেনেকুৱা হাৰিৰ হয়? 2 to the power n, 5 to the power n বা 2 to the power n into 5 to the power m হাৰিৰ। ঠিক আছে, মানে 2ৰ পাৱাৰত থাকে যদি, 5ৰ পাৱাৰত যদি থাকে, বা 2 আৰু 5 দুয়োৰে পাৱাৰত থাকে, তেতিয়াহ'লে এইটো তোমাৰ কি হ'ব? পৰিসমাপ্ত হ'ব। ইয়াৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব। তো প্ৰথমটো যদি চাই ইয়াৰ অকল হৰটো চাই যাম। ইয়াত হৰ যদি চাই 8 মানে কি লিখিছে? 2 কিউব। তো এইটো পৰিসমাপ্ত হ'ব, অভিয়াছলি হ'ব। 455, তো 455টোক যদি আমি টাবত ভঙাই দিওঁ, 5ৰে হৰণ যায়, 5 9 45 1। আকৌ কিহেৰে যায় এইটো? 3ৰেতো নাযায়, কিহেৰে যাব এইটো? 7ৰে যাব। 7ৰেও 7 গুণ 7, 8 9 2 1 7 3 গুণ 21। ইয়াত চোৱা বেলেগ সংখ্যা আহি আছে, 13 আহি আছে, আকৌ 7 আৰু 5 আহি আছে। ইয়াত যদি চাওঁ, ইয়াৰ যিটো ভগ্নাংশৰ যিটো হৰৰ দশমিক বিস্তৃতি এইটো বেলেগ আহি আছে, ইয়াত বেলেগ সংখ্যা আহি আছে। এইটো যিটো দশমিক বিস্তৃতি এইটো পৰিসমাপ্ত নহ'ব। তো কাৰেক্ট অপশ্যন তোমাৰ 2 হ'ব। বাকীবিলাক চাবই নালাগে। এইটো যদি চোৱা এইটোও তোমাৰ কি হ'ব? দশমিক বিস্তৃতি ইয়াৰ পৰিসমাপ্ত হ'ব। ঠিক আছে, কোনটোৰ কুৱেশ্যনটো পঢ়াটো অলপ ভুল হ'ল। তলত দিয়া কোনবোৰ পৰিমেয় সংখ্যা দশমিক বিস্তৃতি পৰিসমাপ্ত, কোনবোৰ পৰিসমাপ্ত বুলি কৈছে। অ'কে, তো ইয়াত এইটোৰ পৰিসমাপ্ত হ'ব, আৰু কোনটোৰ হ'ব? এইটোৰ হ'ব পৰিসমাপ্ত, হয় না? চোৱা 1600 মানে কি লিখা যায়? 16 পূৰণ 100। এতিয়া 16 মানে কি লিখা যায়? 4 স্কুৱেৰ, ডেট মিনছ 2 to the power 4। যে 2টোক 4বাৰ পূৰণ কৰিলে আমি কি পাওঁ? 16 পাওঁ। আকৌ এইটোতো 100 আছে, 100 মানে কি লিখা যায়? আকৌ 2 into 50, হয় না?
এই ধৰণে আহিব তো গোটেইখিনি যদি চোৱা 5ৰ আৰু 2ৰ পাৱাৰত আছে ঠিক আছে তো এইটো দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব কিন্তু 243 যদি চাওঁ 243 এইটো হয় 3 3 ৰে দিলে 8 3 গুণ 24 3 আকৌ যদি আমি 3 ৰে দিওঁ 3 2 গুণ 6 7 8 3 7 গুণ 21 3 ৰে 9 3 1 2 3 4 5 তো 3 ৰ পাৱাৰত আহি আছে তো 3 ৰ পাৱাৰত আহিলে তো পৰিসমাপ্ত নহ'ব আমাৰ কাৰেক্ট অপশ্যন ইয়াত আমাৰ কি হৈছে 1 আৰু 2 1 আৰু 3 ইয়াত আমাৰ কোনটো হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 1 আৰু 3 দুয়োটাৰে যিটো দশমিক বিস্তৃতি এইটো কি হ'ব পৰিসমাপ্ত হ'ব ঠিক আছে নেক্সট যদি চোৱা যিকোনো দুটা মৌলিক সংখ্যা x আৰু y ৰ বাবে x³ আৰু y³ হ'ল মৌলিক সংখ্যা যৌগিক সংখ্যা সহমৌলিক সংখ্যা তো চোৱা যিকোনো দুটা মৌলিক সংখ্যা যেনেকুৱা মৌলিক সংখ্যা এটা ধৰিলো 2 আৰু এটা মৌলিক সংখ্যা 3 2 ৰ কিউব মানে কি হ'ব 2 2 গুণ 4 4 2 গুণ 8 এইটো এটা কম্পোজিট নম্বৰ দ্যাট মিন্স যৌগিক সংখ্যা হৈ গ'ল 3 কৰিলে কি হ'ব 27 হ'ব এইটো কি হ'ব এটা যৌগিক সংখ্যা আকৌ এই দুটা যদি চাই এই দুটাৰ লসাগু আৰু এই দুটাৰ গসাগু যদি চাওঁ আমি কি হ'ব সদায় 1 পাম এইটোৰ গসাগু কি পাম সদায় 1 পাম বা সাধাৰণ উৎপাদক কি পাম 1 পাম অৰ্থাৎ এই দুটা কি হৈ গ'ল কপ্ৰাইম নাম্বাৰছ মানে সহমৌলিক সংখ্যা অৰ্থাৎ 2 আৰু 3 টো আমাৰ শুদ্ধ উত্তৰ তেতিয়া যদি চাওঁ 2 আৰু 3 কোনটো হ'ব 2 আৰু 3 এ নম্বৰ কি কৈছে 2 আৰু 3 সত্য ঠিক আছে তো অপশ্যন নম্বৰ এ তোমাৰ কাৰেক্ট হ'ব 2 আৰু 3 সত্য সৰি 2 আৰু 3 সত্য ঠিক আছে বুজি পাইছা নেক্সট যদি চোৱা দ্বিঘাত যদি দ্বিঘাত বহুপদ 2x² - x + 8k ৰ শূন্য দুটা আলফা আৰু 1 বাই আলফা হয় তেন্তে কেৰ মান উলিয়াই এতিয়া কৈছে দুটা শূন্য দি আছে আলফা আৰু 1 বাই আলফা তেতিয়াহ'লে কেৰ মান ওলাব লাগে শূন্য ঠিক আছে এতিয়া চা কেৰ মান কে ইয়াত এইটো এটা দ্বিঘাত সমীকৰণ এইটো এ এইটো বি ইয়াৰ লগত যিটো আছে এইটো বি আৰু এইটোৰ লগত এইটো কি চি হয় কনষ্টেণ্ট ঠিক আছে আমি কি জানো যে শূন্য দুটাৰ পূৰণফল হয় না আলফা ইনটু 1 বাই আলফা এই দুটা শূন্য দুটাৰ পূৰণফল যেহেতু এটা শূন্য আলফা আৰু এটা 1 বাই আলফা এইটোৰ পূৰণফল কি হয় চি বাই এ হয় চি ইয়াত কিমান 8k ডিভাইডেড বাই এ এর মান কিমান 2 এটা আলফা আৰু আলফা ক্যান্সেল হৈ ইয়াত কি হ'ল 4 হ'ল ঠিক আছে ইয়াত 1 ইকুৱেল টু 4 কি k এর মান কি আহি গ'ল 1 বাই 4 তো 1 বাই 4 কত আছে ডি নম্বৰ অপশ্যন তো কারেক্ট অপশ্যন কি হ'ব ডি হ'ব বুজি পাইছা ঠিক আছে নেক্সট কোৱেশ্চন চাও is a system of equations 2x plus 3x 2x plus 3 equal to 4 and 4x plus 6 equal to p by 3 is inconsistent then which of the following is false কৈছে যে অসংগত যে তলৰ সংখ্যা প্ৰণালীটো দিয়া আছে আৰু অসংগত হৈছে তেতিয়াহ'লে তলৰ কোনটো অসত্য বুলি কৈছে ঠিক আছে তে অসংগত মানে কি আমাক এইটো জানিব লাগিব অসংগতৰ কাৰণে কি হয় যে ইয়াত a1 by a2 that means ইয়াত a1 a2 a2 ঠিক আছে again a1 b1 c1 a2 b2 c2 এনেকুৱা আছে ইয়াত a1 কিমান 2 2 by 4 ইয়াত আহিব 3 by 4 ইয়াত আহিব -4 by বা তুমি কি কথা মাইনাস ইফালে আনিলে এইটো মাইনাস হৈ যাব বা ডাইৰেক্টলি লিখিব পাৰা c এর মান যেটো হয় মাইনাসটো ক্যান্সেল হৈ যাব অটোমেটিক p by 3 এতিয়া আমাৰ অসংগত হলে কি আছিল যাৰ সমাধান প্ৰথম দুটা সমান কিন্তু লাষ্টটো সমান নহয় এতিয়া যদি সব p মান লাগে দুটো যদি আমি সলভ কৰো 3 by 4 does not equal -1 to cancel হ'ব ইয়াত এটো অলৰেডি যাব that means 3 by p তো 3 divided by 12 divided by p ইমান জলদি তোমালোকে সলভ কৰিব পাৰা তো p মান কি হৈ যাব 3 into p that means 12 into 4 divided by 3 কাটিলে 4 কি ওয়েট কত ভুল হল
sorry 6 আছে not 4 that is এইটো 6 আছে my mistake 6 আছে 6 4 সেকেন্ড 24 does not equal আছে যে পিৰ মান কি হ'ব নোৱাৰে 24 হ'ব নোৱাৰে 24ৰ বাহিৰে যিকোনো মানৰ কাৰণে ইয়াৰ কি হ'ব তলৰ সমীকৰণটো অসংগত হ'ব তো পিৰ মান কি হ'ব নোৱাৰে 24 হ'ব নোৱাৰে যে তলৰ কণ্ট অসত্য এতিয়া যদি চোৱা p ইকুৱেল টু 24 তো 24 তো হ'ব নোৱাৰে তো অসত্য কোনটো হ'ব বি নম্বৰ অপচনটো হ'ব ঠিক আছে বুজিছা নেক্সট চোৱা যে 10 নম্বৰ কোৱেশ্চন কি হৈছে যে যদি f of x equal to px square plus qx minus r বহুপদৰ দুটা শূন্য আলফা আৰু বিটা হয় তেন্তে 1 by alpha square plus 1 by beta square মান নিৰ্ণয় কৰা ঠিক আছে এইটো মান নিৰ্ণয় কৰিব লাগে এনেকুৱা এটা কোৱেশ্চন প্ৰতিবাৰে আহে এনেকুৱা টাইপৰ 1 by alpha square কেতিয়াবা এইটো একেলগে দি দিয়ে এনেকুৱা টাইপৰ এটা কোৱেশ্চন আহে প্ৰায় আহে এইটো যদি চোৱা কেনেকৈ কৰিছো আলফা আৰু বিটা দুটা শূন্য বুলি কৈছে তো এইটো যদি চাওঁ এইটো যদি দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণটো কি আছে px স্কয়াৰ তোমালোকক যিমান মই ইয়াত অলপ বহলাই বুজাই আছো কিন্তু যিমান শৰ্টত কৰিব পাৰা তোমালোকে শৰ্টলি কৰিবা ঠিক আছে এইটো দ্বিঘাত সমীকৰণ হলে এইটো a এইটো b আৰু এইটো c আলফা আৰু বিটা আমি কি জানো আলফা আৰু বিটা -b বাই b ইয়াত কিমান b এর মান q তো -q বাই p এইটো হ'ব তোমাৰ আলফা প্লাস বিটা আৰু আলফা বিটাৰ মান কি হয় c বাই c এর মান ইয়াত তোমাৰ -r ডিভাইডেড বাই p এইটো এই দুটা বস্তু তোমালোকক মত আহিব লাগিব যেটো স্ট্যান্ডার্ড ফর্মুলা আছিল আমাৰ এতিয়া যদি চাও এটা আমি ইকুয়েশন যদি সলভ কৰো 1 বাই আলফা স্কয়ার প্লাস 1 বাই বিটা স্কয়ার এই দুটা ইকুয়াল যদি কৰো সা কি হয় যদি লসাগুলো কি হয় আলফা স্কয়ার আৰু বিটা স্কয়ার দুটা একেলগে আহিব এ যদি চাও বিটা স্কয়ার প্লাস আলফা স্কয়ার এতিয়া এই দুটা যদি আৰু অলপ সজাই লিখো আলফা প্লাস বিটা হোল স্কয়ার তো আলফা আৰু বিটাৰ মান আমি পাইছো কিন্তু এই দুটা মান তো নাই হনা তো যদি মই এইটো অলপ সজাই লিখো আলফা প্লাস আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস 2 আলফা বিটা মই এইটো যদি লিখো তেতিয়ালে এইটো কি হৈ যাব আলফা প্লাস বিটা হোল স্কয়ার ফৰ্মুলা হৈ যাব আলফা প্লাস বিটা হৈ যাব তেতিয়া আলফা আৰু বিটাৰ মান পাই যাম কিন্তু আমি 2 প্লাস 2 আলফা বিটা তো ইয়াত নাই আমি এক্সট্ৰা লিখিছো তো এক্সট্ৰা তো লিখিব নোৱাৰো ইয়াৰ কাৰণে কি কৰিব লাগিব এইটো মাইনাস কৰিব লাগিব ঠিক আছে ইয়াৰ পৰা আমি এটা ফৰ্মুলা বনাব পাৰিম যে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা এটা আলফা বিটাৰ মান আছে है ना আলফা বিটাৰ মান আছে ইয়াত divided by alpha plus beta sorry alpha beta whole square alpha plus beta মান কিমান হ'ব ইয়াত minus q by p whole square minus 2 into alpha beta মান কি হ'ব minus r by p divided by again r by p whole square ঠিক আছে তো অলপ সলভ কৰা এইটো তো বেলেগ এটা যদি সলভ করো q square divided by p square plus 2r divided by p divided by again yet r square divided by p square ঠিক আছে অপশন কি তো বুঝছো ইয়াত কেনেকৈ আছে আৰু অলপ সলভ কৰা যায় ইয়াত ওপৰত দুটা যদি লসাগু লসা এই যে দুটাতে p আছে তো লসাগু কি হ'ব p স্কয়ার ইয়াত p স্কয়ার হলে q স্কয়ার থাকিব ইয়াত p ৰে মাল্টিপ্লাই হ'ব 2r p divided by r square divided by p square এইটো তলত ঠিক আছে এইটো অলটা দিলে এইটো ওপৰত গুচি যাব এইটো ক্যান্সেল হৈ যাব থাকিলে ইয়াত কি থাকিলে ইয়াত q স্কয়ার প্লাস 2rp divided by r square এই অপশনটো কত আছে সো এই দিয়া আছে q স্কয়ার প্লাস 2pr rpr ও pr একই কথা divided by r square তো কারেক্ট অপশন ইজ ডি ঠিক আছে বুঝিছা নেক্সট সো যে PQR ত E আৰু F ক্ৰমে PQ আৰু PR ৰ ওপৰত দুটা বিন্দু যাতে PE equal to 3 cm PQ 9 cm PF equal to 2.5 cm হয় তেন্তে
এই দুটা সমান্তৰাল দিয়া আছে আৰু পি আৰৰ মান নিৰ্ণয় কৰে ইয়াৰ কাৰণে এটা ফৰ্মুলা ডাইৰেক্টলি আছিল ইয়াত কৈছে এনেকুৱা এটা ত্ৰিভুজ আছে যাৰ নাম পি কিউ আৰৰ কি কৈছে ইয়াৰ এফ ক্ৰমে পি কিউত এটা বিন্দু আৰু পি আৰত এটা বিন্দু এফ ঠিক আছে এইটো সমান্তৰাল ইএফ আৰু এইটো সমান্তৰাল হলে আমি এটা ডাইৰেক্ট ফৰ্মুলা লৈছিলোঁ যে পি বাই তোমালোকে কি লিখিব পাৰা পি কিউ লিখিব পাৰা ইকুৱেল টু প্ৰমাণ কৰা আছিল এইটো মোৰ ওচৰত এইফালে লিখিব পি এফ বাই পি আৰ মানখিনি যদি বহাই দিয়া ইৰ মান দিয়া আছে 3 পি কিউৰ মান দিয়া আছে 9 পি এফৰ মান 2.5 এণ্ড পি আৰৰ মান তোমাক ওলাব লাগে কেনচেল আউট কৰা 1 3 যদি কি কৰা পি আৰ ইকুৱেল টু 3 পূৰণ 25 কি হ'ব 75 হয় 11.11 অৰ্থাৎ 7.5 পি আৰৰ মান কি আহি গ'ল 7.5 আহি গ'ল ঠিক আছে ওকে তো কাৰেক্ট অপশ্যন তোমাৰ কি হ'ব ডি নম্বৰ হ'ব কাৰেক্ট অপশ্যন বুজি পাইছা নেক্সট কোৱেশ্চন এত বিন্দু সংযোগী ৰেখাখণ্ডক এক্স অক্ষই ভাগ কৰা অনুপাত নিৰ্ণয় কৰা এত বিন্দু সংযোগী ৰেখাখণ্ডক এক্স অক্ষই ভাগ কৰা অনুপাত নিৰ্ণয় কৰা এক্স অক্ষই গৈছে এক্স অক্ষ ক'লে কি হ'ব ৱাইৰ মান কি হ'ব 0 হ'ব সিম্পল কথা অনুপাত যেটো ওলাব লাগে ৱাইৰ মান কি হ'ব 0 হ'ব সো ডাইৰেক্টলি যাও তো y কোঅৰ্ডিনেটৰ মান বা y স্থানাংকৰ মান আমি কি পাইছিলো যে m1 y2 m1 ৰ মান নাজানো ইয়াত m আৰু n যদি ধৰিব পাৰা যেটো ধৰা তোমালোকে অনুপাত যেটো কৈছে m1 y2 ৰ মান ইয়াত কিমান 7 প্লাস m2 y1 ৰ মান কিমান ইয়াত -4 ডিভাইডেড বাই m1 প্লাস m2 এতিয়া x অক্ষই ভাগ কৰিছে এই ৰেখাখণ্ডটো কোনে ভাগ কৰিছে x অক্ষই ভাগ কৰিছে অৰ্থাৎ y ৰ মানটো 0 y ৰ মান ইয়াত কি লিখিম 0 লিখিম 7m1 -4m2 ডিভাইডেড বাই m1 প্লাস m2 এইটো যদি চোৱা এইটো ইয়াৰ লগত ডিভাইড হৈ আছে ইফালে গ'লে মাল্টিপ্লাই হ'ব পূৰণ হ'ব তো এইটো 0 হৈ গ'ল আলটিমেটলি 0 ইকুৱেল টু 7m1 -4m2 তো অনুপাত লাগে আমাক হয় না তো এইটো যদি ইফালে লৈ আহো বা এইটো ইফালে আনি ওলটাই যদি দিও একে কথা 4m2 7m কাৰ অনুপাত লাগে m1:m2 ৰ অনুপাত লাগে তো m2 টো ইফালে লৈ যাও 7 টো ইফালে লৈ আহা 7 টো পূৰণ আছে ইফালে আনিলে হৰণ আৰু ইয়াত m1 ডিভাইডেড বাই m2 তো হৰণ মানে কি অনুপাত লিখা যায় m1:m2 ইকুৱেল টু 4:7 4:7 পদ এই যে এইটো কারেক্ট অপশন এইটো ঠিক আছে নেক্সট চো তুমি বুঝি পাইছা নেক্সট কোশ্চেন চো 14 নম্বৰ যে এত শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজটো কালি নিৰ্ণয় কৰা এতিয়া অলপ দিমাগ খাটোৱা যে ত্ৰিভুজৰ কালি সূত্ৰ কি আছিল হাফ ইনটু গটে লিখিব না যা হাফ ইনটু x1 ইনটু y2 মাইনাস y1 এনেকুৱা আছিল ঠিক আছে এগেইন x2 ইনটু y1 y2 1 2 3 সৰি 3 1 2 3 এগেইন কি আছিল x2 ইনটু y3 মাইনাস y1 ঠিক আছে ইয়াত যদি y ৰ মান বিলাক চোৱা গটিকিটা -4 -4 আছে এতিয়া 4 -4 মাইনাস এগেইন -4 এতিয়া যেটোই তোমালোকে y ৰ মান যে মাইনাস নকৰা কিয় এনেকুৱা আহিব হদে এনেকুৱা যদি পোৱা কেনেকুৱা আহে -4 + 4 মানে 0 হৈ আছে তাত x1 * 0 0 এই সিমিলাৰলি x2 * 0 0 মানে গটিখিনি 0 হৈ গল 0 * আকৌ হাফৰ লগত পূৰণ হৈ আছে 0 অৰ্থাৎ আলটিমেটলি মানটো কি হৈ যাব 0 হৈ যাব ঠিক আছে তো ইয়াত তোমাৰ কারেক্ট অপশন কি হ'ব এ নম্বৰ হ'ব তোমালোকে মানটো বহাই চাব পাৰা বা অলপ যদি তোমালোকে বুজি পোৱা ডাইৰেক্টলি কৰিবলৈ দেন ইটো y ৰ মান চাই ক'ব পাৰা যে ইয়াৰ মান 0 হ'ব তো 0 বৰ্গ একক তোমালোকৰ কারেক্ট অপশন ঠিক আছে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংযোগী ৰেখা তো কি কৈছে ইয়াত কোৱেশ্চনটো বুজিবা এডাল বৃত্তৰ এটা বৃত্ত ঠিক আছে এডাল বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংযোগী ৰেখা সমান্তৰাল স্পৰ্শ প্ৰথমে আকৌ এতিয়া সমান্তৰাল হলে এনেকৈ যদি মই আকৌ এইটো লাগা নাই অলপ যি হওক
এনেকৈ আঁকিব লাগিব, তেতিয়া সমান্তৰাল হ'ব। এতিয়া মই যদি এইটো আঁকি এইটো ইফালে আঁকি দিওঁ নহ'ব সমান্তৰাল, হয় না। এতিয়া স্পৰ্শবিন্দু এইটো এটা, স্পৰ্শবিন্দু এইটো এটা, কেন্দ্ৰটো মাজত থাকিব। এতিয়া এই দুটো মই যদি সংযোগ কৰোঁ, সদায় চোৱা কেন্দ্ৰৰ মাজেৰে গৈ আছে, আৰু বৃত্তৰ এটা বিন্দুৰ পৰা আন এইটো বিন্দুলৈ কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাডাল কি হয়? এইটো কি হয়? এইটো ব্যাস হয়, হয় না। তো বৃত্তটোৰ কি হয়? এইটো ব্যাস হয়। কাৰেক্ট অপশ্যন তোমালোকৰ কি হ'ব? বি হ'ব। ঠিক আছে, নেক্সট কোৱেশ্চন। ভ্যালু অফ 2 tan 30 ডিগ্ৰী মাইনাছ ডিভাইডেড বাই 1 মাইনাছ tan স্কুৱেৰ 30 ডিগ্ৰী। ইয়াৰ কাৰণে তোমালোকে এটা ডাইৰেক্ট ফৰ্মুলা মুখস্থ ৰাখিব পাৰা। কি ফৰ্মুলা? যে 2 tan 2 থিটা ইকুৱেল টু কি হয়? 2 tan থিটা ডিভাইডেড বাই 1 মাইনাছ tan স্কুৱেৰ থিটা। এইটো এটা প্ৰুফৰ নিচিনা, এইটো তোমালোকে মুখস্থ ৰাখিব পাৰা। এইটো যদি মুখস্থ ৰাখা ডাইৰেক্টলি তোমালোকৰ এইটো আহি যায়, বা মান বহায়ো কৰা যায়, বাট এইটো বহুত চিম্পলি যদি ডাইৰেক্টলি মুখস্থ ৰাখা তেতিয়াহ'লে 2 ছেকেণ্ডৰ কাম, হয় না। কাৰণ ইয়াত চোৱা থিটাৰ মান কিমান আছে? 30 ডিগ্ৰী আছে। থিটাৰ মান কিমান? 30 ডিগ্ৰী। এইটো ফৰ্মুলা মতে যদি চাওঁ 2 × 30 ডিগ্ৰী মানে কি হৈ গ'ল? tan 60 ডিগ্ৰী। tan 60 ডিগ্ৰী চোৱা অপশ্যন হৈ যায়, হৈ গ'ল। এইটো হ'ব। বা এইটো যদি নোৱাৰা, এইটো যদি মনত নাথাকে তেতিয়াহ'লে কি কৰিবা? মান বহাই দিবা। এতিয়া যদি চাই এইটোৰ মান ওলাব লাগে। tan 30 ডিগ্ৰীৰ মান কিমান? 1/√3 ডিভাইডেড বাই এগেইন 1/√3 হোল স্কুৱেৰ। ইয়াত 2/√3 আৰু ইয়াত 1 মাইনাছ 1/3। এতিয়া 2/√3 লসাগু লওঁ, 3 মাইনাছ 1 2/, সব ভালকে 2/√3 2/3 ওলোটা দিয়া, এটা যদি আসো 2√3 into 3/2, 2 cancel, 2 cancel করলে কি হইব? √3 হইব। ঠিক আছে, √3 আহি গ'ল। আর √3 কার মান হয়? tan 60 মান হয়। এইটো অলপ লেন্দি প্ৰচেছ, টাইম লাগে অলপ, কিন্তু তোমালোকে যদি ডাইৰেক্ট এইটো মুখস্থ ৰাখিব পাৰা দেন 1 ছেকেণ্ডৰ গণিত মুখে মুখে হৈ যায়। ঠিক আছে, অত কি তো কারেক্ট অপশন ইয়াত এই নম্বৰ tan 60। ঠিক আছে, সেম 70 নম্বৰ কোৱেশ্চন দি আছে। যে যদি এটা বিন্দু পি আৰু ও কেন্দ্ৰযুক্ত এটা বৃত্ত পি আৰু পি স্পৰ্শকেইডালে পৰস্পৰ কোণত 70 ডিগ্ৰী হালি থাকে, তেন্তে পি ও এর মান নির্ণয় কর। অর্থাৎ চিত্রটা এনেকুৱা অবস্থা, যদি এটা বিন্দু পিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ দুটাল স্পৰ্শক আছে, বৃত্ত আছে, এইটো কেন্দ্ৰ আছে, বহিবিন্দু এটা আছে পি, ইয়াত এটা স্পৰ্শবিন্দু লয়, ইয়াত এটা স্পৰ্শবিন্দু বি, এইটো এ এইটো বি, দুটা সংযোগ কৰি এইটো বেখাৰ দাও, এইটো বেখাৰ দাও, হয় না। এতিয়া মই যদি এইটো সংযোগ কৰি দিওঁ পি ও, চ' এইটো ত্ৰিভুজ সৰ্বসম ত্ৰিভুজ, অৰ্থাৎ এইটো কোণ সমান, এইটো কোণ সমান। ঠিক আছে, এইটো কোণ সমান। বৃত্তৰ স্পৰ্শবিন্দুলৈ টনা ব্যাসাৰ্ধটো সদায় 90 ডিগ্ৰী হয়, এইটো 90 ডিগ্ৰী হয়। গতিটো কৈছে ইয়াত হালি থকা কোণটো তোমাৰ কৈছে 70 ডিগ্ৰী, গতিটো 70 ডিগ্ৰী হ'লে আধাটো কিমান হ'ব? 35 ডিগ্ৰী। আকৌ আমাক এইটো কিমান? 90 ডিগ্ৰী, হয় না। আমাক লাগে কোনটো? এইটো লাগে, পি ও এ লাগে, পি ও এ লাগে। তো একই কথা, ওপৰৰ ফালে কৰিলেও সেম কথা, ইয়াত 35 ডিগ্ৰী, ইয়াতে এইটো 90 ডিগ্ৰী, আমাক এইটো লাগে, পি ও এ লাগে, এইটো লাগে, এইখিনি কোণ। এইটো এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান? 180 ডিগ্ৰী। তো 180 ডিগ্ৰী মাইনাছ এই দুটো যোগ কৰি দিলে হ'ল 90 ডিগ্ৰী প্লাছ 35 ডিগ্ৰী। এইটোৰ মান কিমান? এইটোৰ মান 35 ডিগ্ৰী। কিন্তু কিয়? গোটেইখিনি 70 ডিগ্ৰী, মানে আধা কৰি দিলে এইটো কি হ'ব? 35 ডিগ্ৰী হৈ যাব। তো মাইনাছ যদি কৰি দিওঁ, প্লাছ কৰি দিওঁ 5, 9 × 12, মাইনাছ কৰা 10ৰ পৰা 5 গ'লে 5, 7ৰ পৰা 2 গ'লে 5, 55 ডিগ্ৰী। তো কাৰেক্ট অপশ্যন তোমাৰ কি হ'ব? এ নম্বৰ হ'ব। ঠিক আছে, এই চিত্ৰ। নেক্সট কুৱেশ্যন চোৱা, এটা লম্ববৃত্তাকাৰ শংকুৰ ব্যাসাৰ্ধ ইমান সেন্টিমিটাৰ আৰু উচ্চতা ইমান সেন্টিমিটাৰ, ইয়াৰ বক্ৰপৃষ্ঠকালি নিৰ্ণয় কৰা। এতিয়া শংকুৰ বক্ৰপৃষ্ঠকালিৰ কাৰণে সূত্ৰ মতে লিখিব লাগিব পাই আৰ এল। এল কি হয়? নতি উচ্চতা। নতি উচ্চতা কেনেকৈ ওলোৱা হয়?
L equal to root r square plus ac square এইবিলাক ফৰ্মুলা মুখস্থ ৰাখিব লাগিব ঠিক আছে ইয়াত বেখাৰ কিমান দি আছে 5 উচ্চতা দি আছে 12 ইয়াৰ পৰা মই L ওলাই লওঁ ফটাফট r ৰ মান হৈ আছে 5 12 দি আছে 5 ৰ মান মানে 25 আৰু ইবিলাকৰ স্কয়াৰ মনত ৰাখিবা মিনিমাম 15 লৈকে মুখস্থ ৰাখিবা 12 স্কয়াৰ মানে 144 তোমালোকে যদি যোগ কৰে ইয়াত আহি যাব তোমাৰ 5 4 9 4 2 1 169 ৰ ৰুট মানে কিমান হয় 13 ৰ স্কয়াৰ হয় 169 তো এইবিলাক মুখস্থ ৰাখিবা ক্যালকুলেশন কৰা তেতিয়া ইজি হ'ব তো মই সূত্ৰত যদি বহাই দিও এতিয়া সো অপচনত পাইৰ মান বহোৱা নাই তো পাইটো পাইয়ে ৰাখিম r ৰ মান আছে 5 ইনটু ইয়াত 13 ইনটু 5 কি হয় 65 পাই তো 65 পাই তোমালোকৰ কারেক্ট অপশন তো অপশন কোনটো হ'ব এ নম্বৰ অপশন হ'ব 65 ঠিক আছে নেক্সট কোৱেশ্চন সো মধ্যমা বহুলকৰ মাজৰ সম্পৰ্ক তো এইটো ক'ব লগা একোই নাই ডাইৰেক্টলি কিতাবত ফৰ্মুলা দিয়া আছে যে বহুলক সমান 3 মধ্যমা -2 মধ্য হয় এইটো মুখস্থ ৰাখিবা নেক্সট কোৱেশ্চন যে ষ্টুডেন্ট শব্দটোৰ আখৰবোৰৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে বাছি লোৱা হল আখৰটো এটা সৰ্বৰ্ণ হোৱাৰ সম্ভাৱনা নিৰ্ণয় কৰা তে ইয়াত যদি চাও মুঠ ঘটনাৰ যেটো মুঠ ফলাফল ইয়াত কিমান 1 2 3 4 5 6 7 ঘটনাৰ মুঠ ফলাফল কিমান 7 এটো ওপৰত কি হয় ঘটনা ঘটাৰ যেটো ফলাফল এতিয়া কি কৈছে কাৰ লাগে আমাক সৰ্বৰ্ণ হোৱাৰ সম্ভাৱনা লাগে সৰ্বৰ্ণ কেইটা আছে যদি চাও ইউ আৰু ই কেইটা আছে দুটা আছে তো 2/7 তোমালোকৰ কাৰেক্ট অপশন তো অপশন নম্বৰ ডি হ'ব তোমালোকৰ শুদ্ধ উত্তৰ নেক্সট যদি চাও তাহলে কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ এতিয়া অযুগ্ম সংখ্যাৰ বৰ্গ কৈছে ইয়াৰ কাৰণে কি কম মই বৰ্গ বিলাক মত ৰাখা 1 ৰ স্কয়াৰ 1 2 স্কয়াৰ 4 3 স্কয়াৰ 9 গটি বিলাক কি কৰি আছে অযুগ্ম সংখ্যাৰ আছে 3 স্কয়াৰ 9 দেন আৰু অযুগ্ম সংখ্যা 5 স্কয়াৰ কি হয় 25 হয় দেন 7 স্কয়াৰ হয় 49 again 9 স্কয়াৰ 81 তো অযুগ্ম সংখ্যা যদি বৰ্গ চোৱা সদায় এককৰ ঘৰত কি থাকে 9 5 আৰু 1 থাকে তিনিটা থাকে 1 5 9 অযুগ্ম সংখ্যাৰ এককৰ ঘৰৰ স্থানত সদায় এই তিনিটা অংক দেখা পাবা তো চোৱা অযুগ্ম ইয়াত যদি চোৱা 6 অযুগ্ম হ'ব নোৱাৰে 9 এইটো হ'ব তোমালোকৰ বাকি দুটা চোৱা 5 আৰু 6 আৰু 4 আছে যেটো অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব নোৱাৰে অযুগ্ম সংখ্যাৰ বৰ্গ কৰিলে সদায় কি হ'ব এককৰ ঘৰত 1 5 আৰু 9 থাকিব ইয়াত 9 আছে তো কাৰেক্ট অপশন তোমালোকৰ বি হ'ব নেক্সট যদি চাও যে পি আৰু কিউ দুটা পৃথক মৌলিক সংখ্যা হলে সিহঁতৰ লসাগু যদি কোনো দুটা মৌলিক সংখ্যা লসাগু কি হয় সংখ্যা দুটা পূৰণফল জানাই তোমালোকে তো পি আৰু কিউ দুটা সংখ্যা হলে সিহঁতৰ লসাগু কি হ'ব পি ইনটু কি হ'ব ঠিক আছে নেক্সট কোৱেশ্চন যেতিয়া x³ + 4x² - 3x + 2 বহুপদক x + 1 এৰে ভাগ কৰা হয় ভাগশেষ নিৰ্ণয় কৰা তো ভাগশেষৰ কাৰণে যদি এটো px ধৰি লও এটো শূন্যটো ইয়াত বহাই দিলে হৈ যায় অৰ্থাৎ x + 1 ৰ শূন্য কি হ'ব x + 1 = 0 x = -1 এটো হ'ব শূন্য এটো মান এই x ৰ মান আনি ইয়াত বহাই দিয়া ইয়া যদি চাও x³ that means -1³ ঠিক আছে প্লাস 4 into x² অর্থাৎ -1 whole square minus 3 into -1 plus 2 এটো কিউব কৰিলে 1 -1 plus 4 -1 plus 3 plus 2 তো -1 4 3 7 2 9 তো কিমান আহিল 8 আহিল তো কারেক্ট অপশন কি হ'ব তোমালোকৰ সি হ'ব 23 সি 24 সো পি কি মানৰ বাবে তলৰ সমীকৰণটোৰ দ্বিঘাত হ'ব নোৱাৰে তে দ্বিঘাত হোৱাৰ কাৰণে সমীকৰণটোৰ কি হ'ব ঘাতটো 2 হ'ব লাগিব ঠিক আছে মানে মাত্ৰা 2 হ'ব লাগিব এতিয়া ইয়াত 1 যদি বহাও তেতিয়ালে 1 - 3 কি হ'ব 2 হ'ব 2 হলে এটো ঠিকই থাকিব বাকি 2x² + 3x - 5 হ'ব -2x² হ'ব জি হক মানে ঘাতটো তোমাৰ বা মাত্ৰাটো তোমাৰ স্কয়াৰ আছে তো দ্বিঘাত সমীকৰণ হ'ব 2 টো বহালেও সেম হ'ব এতিয়া 3 যদি বহাও 3 - 3 = কি হৈ গল 0 0 into x² মানে 0 তো থাকিলে ইয়াত অকল 3x + 1 ইয়াৰ ক্ষেত্ৰত হৈ যাব তোমাৰ মাত্ৰা 1 ঠিক আছে তো তোমালোকৰ কারেক্ট অপশন কি হ'ব সি যে সি বহালে এটোৰ যেটো মাত্ৰা হয় যে মাত্ৰা আছে এটো তোমাৰ 1 হৈ যায় যাৰ ফলত এটো দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে তো কারেক্ট অপশন হ'ব সি ঠিক আছে নেক্সট চোৱা এটা পদ কেটা এপি তিনিটা ক্ৰমিক পদ হলে x ৰ মান নিৰ্ণয় কৰা এতিয়া এপি যিকোনো এটা পদ থাকিলে যিকোনো তিনিটা পদ থাকিলে যেনেকুৱা এপি 2 4 6 এটো এটা এপি হয় না এটোৰ পৰা এটো মাইনাস কৰিলে আৰু এটোৰ পৰা এটো মাইনাস কৰিলে সদায় সেম অৰ্থাৎ 4 - 2 কি হয় 2 6 - 4 - 2 কি হয় 2 হয় না
সদায় সমান হয় তো ইয়াত কৈছে যে x 2x x plus 10 আৰু 3x plus 2 এইটো তিনিটা পদ ক্ৰমিক পদ এপিৰ ঠিক আছে এইটোৰ পৰা এইটো যদি মই মাইনাছ কৰোঁ আৰু এইটোৰ পৰা এইটো মাইনাছ কৰোঁ সদায় সেম পাম অৰ্থাৎ x plus 10 minus 2x equal to কি লিখিব পাৰিম 3x plus 2 minus x minus 10 ডাইৰেক্টলি কৰিছোঁ এইটো সেম হ'ব ইয়াৰ পৰা যদি সলভ কৰোঁ minus x plus 10 এইটোৰ পৰা এইটো মাইনাছ কৰিলে 2x minus 8 ঠিক আছে তো 10 এইটো ইফালে আনিলে প্লাস হৈ যাব সেম এইটো ইফালে লৈ গ'লে প্লাস হৈ যাব 18 আৰু ইয়াত 3x ঠিক আছে x এর মান কি হৈ গ'ল 6 হৈ গ'ল x এর মান 6 তো কারেক্ট অপশন তোমালোকৰ C হ'ব ঠিক আছে নেক্সট আছে এপিৰ প্ৰথম পদ ইমান আৰু প্ৰথম 20টা পদৰ যোগফল দি আছে 400 ঠিক আছে তলৰ এপিটোৰ শেষ পদটো নিৰ্ণয় কৰিব লাগে লাষ্টৰ এ আন ওলাব ঠিক আছে তো প্ৰথম পদ এ দিয়া আছে আৰু 20টা পদ প্ৰথম 20টা পদ ঠিক আছে যোগফল দি আছে 40 তো sn মানে s20 ইকুয়াল টু কি লিখা যায় n বাই 2 a প্লাস an আমি এটা ফর্মুলা পাইছিলো এটা है ना s এর মান sn এর মান দি আছে s20 মান দি আছে 400 এটা হই গেল তোমার 10 এর মান দি আছে 5 n2 ওলাব লাগে মানে a20 ওলাব লাগে এটা ইফালে আনিলে 40 তাহলে 5 প্লাস an অর্থাৎ কি হই গেল 35 এর মান an এর মান কি হই গেল 35 তো কারেক্ট অপশন তোমালোকৰ কি হ'ব এ হ'ব বুজি পাইছা নিশ্চয় নেক্সট সমীকৰণটো এটা আৰু এটা পৰস্পৰ পৰতন্ত্ৰ হোৱাৰ চৰ্তটো কি পৰতন্ত্ৰ মানে যাৰ অসংখ্য সমাধান থাকে যেটো কিবা কয় সমীকৰণ যি দুটা সমীকৰণ অসংখ্য সমাধান থাকে তাকে আমি পৰতন্ত্ৰ বুলি কওঁ তেতিয়া যদি চোৱা পৰতন্ত্ৰ কেতিয়া যেতিয়া তিনিওটাৰে ৰেশিও তিনিওটাৰে অনুপাত ঠিক আছে অৰ্থাৎ হৰৰ যিবিলাক অনুপাত গোটেইবিলাক কি হয় সেম হয় এত ওলটাই দিছে কনফিউজ কৰাৰ কাৰণে ওলটাই দিছে তোমালোকে কৈছা a1/a2 = b1/b2 = c1/c2 ওলটাই দিছে একে কথা দুই যদি মই কয় x = y = z এটো উলটাই লিখা যায় z = y = x বুলিও লিখা যায় যিয়ে নে লিখা কিয় সেম হ'ব কারেক্ট অপশন তোমালোকৰ কি হ'ব সি হ'ব সম্পূৰ্ণ কথা সেম সাদৃশ্যতাৰ চৰ্ত মানি চলে সাদৃশ্যতা চৰ্ত সিমিলাৰিটি ঠিক আছে তো সিমিলাৰিটিৰ ক্ষেত্ৰত অৰ্থাৎ সাদৃশ্যৰ ক্ষেত্ৰত এইটো চৰ্ত মানি চলিব নোৱাৰে বাকি তিনিটা হয় এইটো কনগ্ৰুয়েন্স অর্থাৎ সার্বভৌমতার কারণে এটা আমি ব্যবহার করি কিন্তু সাদৃশ্যতার কারণে ব্যবহার কৰিব নোৱাৰো তো কারেক্ট অপশন বি হ'ব নেক্সট হচ্ছে যে যদি এটা আৰু এটা বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু এটা আৰু এটা হয় তেন্তে ইয়াৰ মান নিৰ্ণয় কৰা ঠিক আছে তো মধ্যবিন্দু কাৰ মান নিৰ্ণয় কৰিব আছে x আৰু y মান নিৰ্ণয় কৰিব আছে তো মধ্যবিন্দুৰ কাৰণে তোমালোকে ডাইৰেক্ট সূত্ৰ পাইছিলা ঠিক আছে x = কি লিখিম x স্থানাংকৰ মান যে x1 + x2 x1 এর মান ইয়াত কিমান আছে 3 আছে ঠিক আছে 3 + 1 ডিভাইডেড বাই কি লিখা যায় 2 দুটা প্লাস করলে 4/2 অর্থাৎ x এর মান কি বলো 2 y এর মান কি পাম সেম 5 + 3 মানে -3 ডিভাইডেড বাই 2 2/2 অর্থাৎ 1 y এর মান পাই গেল 1 দুটা যোগ করে দিলে x + y = কি হল 2 + 1 অর্থাৎ কিমান হয়ে গেল 3 x + y এর মান কিমান হয়ে গেল 3 তো কারেক্ট অপশন বি হবে Next question, so 30 number 1040 degree 1023 23 degree 1042 and 1067 degree মান ওলাব লাগে এতিয়া যদি চোৱা 1048 degree 1042 এটুক আমি কি অলপ সজা লিখিব 42 টো আগত আনিলে 23 টো পিছলৈ যাব হলো এতিয়া 42 ৰ জায়গাত লিখা যায় 1090 - 48 সিমিলারলি ইয়াত মই লিখিব পাৰো 1090 - 67 ঠিক আছে কাৰণ এইটো পৰা এটা মাইনাস কৰিলে 23 পাবা ইয়াত কি আহি গল 1067 ডিগ্ৰী তাকো 1090 - c কি আছিল cot a তো cot 48 ডিগ্ৰী লিখা যায় সেম ইয়াত আহিব cot 67 ডিগ্ৰী ইয়াত আহি গল 1067 এতিয়া চোৱা cot মানে কি লিখা যায় 1/10 তো 1/10 তো সেম ইয়াত cot মানে কি লিখা যায় 1/10 67 এইটো ক্যান্সেল গল এইটো ক্যান্সেল গল থাকিল কি 1 তো কারেক্ট অপশন কি হবে 1 হবে কারেক্ট অপশন সি 1 সো এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 8 সেন্টিমিটাৰ দূৰত অৱস্থিত এটা বহিবিন্দুৰ পৰা বৃত্তৰ
লৈ স্পৰ্শক ডালত দৈৰ্ঘ্য 24 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসৰ মান নিৰ্ণয় কৰা একেবাৰে সিম্পল কোৱেশ্চন সব বৃত্তৰ কেন্দ্ৰৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত অৱস্থিত এটা বহিবিন্দু এটা বৃত্ত বনাই লও বৃত্ত এটো কেন্দ্ৰ ইয়াৰ পৰা দূৰত্বত আছে পি এটা বিন্দু ধৰি ললো ইয়াৰ পৰা এটো দূৰত্ব 25 সেন্টিমিটাৰ আৰু স্পৰ্শ বিন্দুলৈ টানিছো এটো দি আছে 24 আমাক কি ওলাব লাগে ব্যাস ওলাব লাগে এটো তোমাৰ কি ব্যাসাৰ্ধ এটো কি মানে 90 ডিগ্ৰী এটো তোমাৰ লম্ব এটো তোমাৰ অতিভুজ এটো তোমাৰ ভূমি তো কি হ'ব ফৰ্মুলা মতে কি হয় এটো স্কয়ার ইকুয়াল টু এটো স্কয়ার প্লাস এটো স্কয়ার তো এটো যদি মই নাম দি ও এ আর তো ও আর মানে ও আর এর ভ্যালু কি হ'ব এটো স্কয়ার মাইনাস এটো স্কয়ার ও আর স্কয়ার ভ্যালু তো রুট ডাইরেক্টলি যদি আনো 25 স্কয়ার মাইনাস 24 স্কয়ার 25 মানে আছিল 6 to 5 ঠিক আছে and 24 স্কয়ার মানে আছিল তোমাৰ পাহৰিলো ৰে কিমান আছিল 576 তো মাইনাস কৰি দিয়া 15 পৰা 6 গলে 9 তো ইয়াত 11 পৰা 4 49 মানে কিমান হৈ গল 7 হৈ গল এটা তোমাৰ ব্যাসাৰ্ধ আমাক কি ওলাব গৈছে আমাক ওলাব গৈছে ব্যাস তো 7 এর ডাবল ওলালে কি হবে 7 এর ডাবল মানে 40 है ना ব্যাসার্ধ ব্যাস কি হয় ব্যাসার্ধ ডাবল है তো 7 into 2 কি হৈ যাব 14 তো তোমার অপশন নাম্বার ডি হ'ব কারেক্ট অপশন ঠিক আছে বুঝি পাইছা নেক্সট কোশ্চেন কোশ্চেন নম্বৰ 32 আর ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ কেন্দ্ৰত থিতা কোণ উৎপন্ন কৰা চাপৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এতিয়া চাপৰ দৈৰ্ঘ্য চাপৰ যেটো দৈৰ্ঘ্যৰ সূত্ৰ আছিল থিতা বাই 360 into 2 পাই r এনেকুৱা কিবা আছে নেকি ইয়াত নাই চ পাই r স্কয়াৰ নহয় এটো 2 পাই r হ'ব লাগিছিল নহয় তো অকল 2 পাই r বাকি অপচন কি থাকিলে এটো ডাইৰেক্টলি এটো টিক কৰিলে হৈ গল আৰু বেকালে বাকি একো চিন্তা কৰিব নালাগে এটো কেনেকৈ হল যে 2 পাই r আছে এটো যদি 4 বনাব লাগে মোক 2 ৰে মাল্টিপ্লাই কৰিব লাগিব তো ইয়াত মাল্টিপ্লাই কৰিলে ইয়াতো মাল্টিপ্লাই কৰিব এটো 2 ৰে মাল্টিপ্লাই কৰা 4 পাই r আহি যাব এ যদি মাল্টিপ্লাই কৰা 720 আহি যাব প্রথিতা আৰু এটো ওলটা দিছে পুৰণ যেহেতু আছে এটো আগৰ লিখা যায় এটো পিছ লিখা যায় একো কথা নাই তো কারেক্ট অপশন তোমাৰ কি হ'ব এ আহি যাব যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰে এটাই বৃত্ত হৈছে বৃত্তৰ ব্যাসাৰ্ধ সেম হ'ব এটা বৃত্ত তো যদি সূত্ৰ মতে যাও 2 পাই r ঠিক আছে আকৌ পাই r স্কয়ার দুয়োটাৰে মান সেম অৰ্থাৎ একে ইয়াৰ পাই ক্যান্সেল গল এটা তার ইয়াত দুটা এটা আৰু এটা r ক্যান্সেল গল থাকিল কি অকল r 2 equal to r তো r equal to 2 ব্যাসাৰ্ধৰ মান কিমান 2 ইউনিট 2 একক এটো হ'ব তোমাৰ কারেক্ট অপশন ঠিক আছে নেক্সট কোশ্চেন সো 34 আর ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালি অনুপাত নিৰ্ণয় কৰা সূত্ৰ মতে লিখিব লাগিব অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি হয় 2 পাই r স্কয়ার ঠিক আছে কি ওলাব গৈছে অনুপাত ওলাব গৈছে বক্ৰ পৃষ্ঠকালি আগত মুঠ পৃষ্ঠকালি পিছত তো মুঠ পৃষ্ঠকালি কি হয় 3 পাই r স্কয়ার ঠিক আছে তো পাই ক্যান্সেল r স্কয়ার ক্যান্সেল থাকিল কি 2:3 একদম সিম্পল কথা 2:3 সি নম্বৰ অপশন ঠিক আছে নেক্সট সো যদি এটা আয়তঘনকৰ দিক প্ৰস্থৰ উচ্চতা ক্ৰমে 2x y আৰু z হয় তেন্তে পাৰ্শ্ব পৃষ্ঠকালি নিৰ্ণয় কৰা পাৰ্শ্ব পৃষ্ঠকালি সূত্ৰ আছিল 2 into l plus b into h ঠিক আছে তো l plus b l মানে কিমান ইয়াত x আৰু b মানে y h মানে z এনেকুৱা ফৰম্যাটত কোনটো আছে যদি চোৱা এই যে এটো সি নম্বৰটো 2 into l plus b l মানে x plus y এটো হৈ গল l plus b into z কি into h h মানে কি মানে z তো এই নম্বৰ সি নম্বৰ অপশন তোমাৰ কারেক্ট অপশন নেক্সট এটা শ্ৰেণী অন্তৰালৰ নিম্ন সীমা আৰু শ্ৰেণী সূচক ক্ৰমে ইমান আৰু ইমান তেন্তে উচ্চ সীমা নিৰ্ণয় কৰা তোমালোকে লেসনটোত পাইছা 40 নম্বৰ লেসনত শ্ৰেণীসংখ্যাত যে
শ্ৰেণী উচ্চতা শ্ৰেণী সূচকৰ যিটো মান শ্ৰেণী সূচক কি হয় উচ্চ সীমা যোগ নিম্ন সীমা ডিভাইডেড বাই 2 হয় ঠিক আছে উচ্চ সীমাক মই হাস্য লিখিলো নিম্ন সীমাক মই নি লিখিলো ঠিক আছে ডিভাইডেড বাই 2 এটা আমাক কি ওলাব লাগে আমাক লাগে উচ্চ সীমা ঠিক আছে উচ্চ সীমা নিম্ন সীমাৰ মান দিয়া আছে কিমান দিয়া আছে 5 ডিভাইডেড বাই 2 আৰু ইয়াত তোমাৰ শ্ৰেণী সূচকৰ মান দি আছে 12.5 এই দুটা পূৰণ কৰা 5 দুগুণ 9 1 2 দুগুণ 4 1 5 2 দুগুণ 4 1 5 2 গুণ 2 25 ইকুৱেল টু কি হৈ গ'ল u প্লাস 5 উচ্চ সীমা উ মানে উচ্চ সীমা মই শর্টকাট লিখিছো 25 minus 5 equal to হাস্য equal to কিমান আহিল 20 ঠিক আছে তে 3 নম্বৰ তোমালোকৰ কারেক্ট অপশন নেক্সট তোলকণ্ড এটা ঘটনা সম্ভাৱিত হ'ব নোৱাৰে এতিয়া ঘটনা এটাৰ সম্ভাৱিত হ'ব নোৱাৰে বুলি কৈছে 16% মানে কি 16/100 that means 0.16 ঠিক আছে এটোৰ মান যদি সো এটোৰ একতকৈ সৰু এটো একতকৈ সৰু আমি জানো যিকোনো এটা সম্ভাৱিতাৰ মান p of e ৰ মান পাইছা তোমালোকে সদায় কি হয় শূন্যতকৈ ডাঙৰ বা সমান আৰু কি হয় 1তকৈ সৰু বা 1ৰ সমান ঠিক আছে শূন্যৰ সমান আৰু শূন্যতকৈ ডাঙৰ আৰু 1তকৈ সৰু বা 1ৰ সমান এতিয়া যদি 7 to 7 আছে তো একতকৈ বহুত ডাঙৰ এটোতো হ'ব নোৱাৰে সম্ভাৱিতা কেতিয়া হ'ব নোৱাৰে সম্ভাৱিতাৰ মানে আটাইতকৈ ম্যাক্সিমাম মানটোৱে তোমাৰ 1 হ'ব তো ইটো মানটো হ'বই নোৱাৰে তো কারেক্ট অপশন তোমাৰ কি হ'ব এ নেক্সট যদি সব ভালদৰে মিহলা 52খন কাৰ্ড থকা এজোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হল এটা ৰঙা মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতা কি ফেস কাৰ্ড যেটো বুলি কওঁ এতিয়া প্ৰথমে তো কি কৈছে টোটাল কাৰ্ড 52 তো তলতে 52 আহিল হয়না এতিয়া চ কি কাৰ্ড হৈছে মুখ কাৰ্ড কৈছে তো মুখ্য কাৰ্ড কি হয় তিনিটা হয় জকাৰ গোলাম আৰু কিং তে কি কালাৰৰ কৈছে ৰঙা কালাৰৰ কৈছে তে ৰঙা কালাৰৰ দুটা থাকে হয়না দুই ধৰণৰ কাৰ্ড থাকে ৰঙা কালাৰত তো তাতেও তিনিটা থাকিব ফেস কাৰ্ড তাতেও ফেস কাৰ্ড তিনিটা থাকিব অৰ্থাৎ টোটাল 3 into 3 কিমান হৈ গ'ল 6 ছয়টা কাৰ্ড হৈ গ'ল ইয়াত যেটো ঘটনাৰ যেটো পক্ষে যেটো ফলাফল এটো হ'ব 6 আৰু মুঠ ফলাফল 52 হৰণ কৰি দিয়া 2 হৰণ কৰিলে 2 3 গুণ 6 2 হৰণ কৰিলে 2 2 গুণ 4 2 6 গুণ 12 ঠিক আছে 3/26 তো তোমার কারেক্ট অপশন কি হবে 3/26 বি নম্বর অপশন কারেক্ট ঠিক ইয়াত কৈছে যে এটা বহুপদ px ৰ বাবে y = p of x ৰ লেখ দি আছে লেখৰ পৰা px ৰ শূন্য উলিয়া লেখাৰ পৰা px ৰ শূন্য ওলাব কৈছে এইটো ৰেখাৰ শূন্য ওলাব কৈছে এটা আমি তোমালোকে লেসন 2 পাইছে গ্ৰাফত পাইছে যে এটা লেখৰ সমাধান কেতিয়া বা শূন্য কেতিয়া পাব যেতিয়া এইটোৱে x অক্ষক যিমানটা বিন্দু সেট কৰে এতিয়া যদি সয়াত এই ৰেখাটোৱে x অক্ষক এটা বিন্দুটো সেট কৰা নাই অৰ্থাৎ ইয়াত শূন্যৰ সংখ্যা কি হ'ব শূন্যই হ'ব 0 হ'ব অপশন নম্বৰ ডি ইজ কারেক্ট তাৰপিছত কৈছে এছএছ শর্ত মতে যদি ত্রিভুজ দুটা সাদৃশ হয় কিৰ মান ওলাব লাগে পি আৰু মান ওলাব লাগে পি আৰু মান ওলাব লাগে এই নামটো ভুল লিখিছে এইটো পি এইটো কিউ এইটো আৰ পি কিউ আৰ মান ওলাব লাগে ঠিক আছে সূত্ৰৰ মতে কি হয় এ বি বাই পি কিউ ইকুয়াল টু এসি বাই পি আর হয় না সিম্পল এটা ক্যালকুলেশন কৰি দিয়া এবিলে আহি যাব মান টান বস্তু নহয় আৰু তো এবি বাই পি কিউ মই ডাইৰেক্টলি মান বিলাক ভম 5/10 ইকুয়াল টু 6/x বুলি হইলো এটো সো 1/2 যে বৰ্গমূলন কৰো কি আহিব 12 আহি যাব তো অপশন নম্বৰ সি তোমালোকৰ কারেক্ট অপশন 12 ঠিক আছে ইয়াৰ বিৰ মাজত দূৰত্ব ইয়াৰ বিৰ মাজত দূৰত্ব তো যেটো এটা স্থানাঙ্ক দূৰত্ব সূত্র বহাই দিয়া x2 - x1 আৰু কি y2 - y1 হোল স্কয়ার √/, ঠিক আছে ডাইরেক্টলি বহালো ইয়াত x2 - x1 মানে ইয়াত 8 8 - x1 মান 0 হোল স্কয়ার y2 - y1 y2 মান ইয়াত 0
minus minus 6 whole square 8 square plus 6 square so cos square ইয়াত 100 হৈ যাব 100 মানে root 100 মানে কি 10 ঠিক আছে 10 একক এই যে 10 সেন্টিমিটার সেন্টিমিটার দিছে নাকি এটা কোশ্চেনৰ অপচন ভুল আছে কিছুমানত একক দিছে কিছুমান মিটাৰ দিছে ওয়েট ঠিক আছে তো ঠিকই আছে নেই তো 10 হ'ব ইয়াত কারেক্ট অপশন 10 এর মান দিয়ে আছে cos a minus cos b ওলাব লাগে সো 10 a মানে কি লেখা যায় bc বাই ac a কোণ সাপেক্ষে তো লম্ব বাই ভূমি bc বাই ac 10 ইয়াত মই ইয়াৰ পৰা যদি 10 লিখো bc বাই ac 10 এর মান 1 দি আছে তো bc আৰু ac কি হৈ আছে সমান হৈ আছে চাও ইয়াত বৰ্গমূল যদি কৰো bc আৰু ac সমান है ना এতিয়া sin এর মান bc বাই ac sin এর মান মই ডাইরেক্টলি লিখিছো bc বাই ac cos b এটু কোণ সাপেক্ষে cos b মান কি হ'ব সন্নিহিত বাহু bc ডিভাইডেড বাই ac সা এটু সেম বস্তু যেহেতু দুটাৰ মান সেম এটুটো ক্যান্সেল হ'ল ডাইরেক্টলি কি আহি গ'ল 0 আহি গ'ল ডি নম্বৰ অপশন এইটো নকৰিলে ডাইরেক্টলি হৈ যায় সা একেই বস্তুৰ পৰা একে বস্তু মাইনাস হৈ আছে 0 হ'ব অবভিয়াসলি 0 হ'ব এটা এইটো সা লাস্ট কোশ্চেন এটু যে কাগজ চিত্ৰটোত বৃত্তটোৰ AB এডাল জেৰ দিক 16 সেন্টিমিটাৰ সৰু বৃত্তটোৰ ব্যাস এই যে সৰু বৃত্তটোৰ ব্যাস ল'ব লাগে এতিয়া সা O এর মান দি আছে 10 AB এর মান দি আছে তোমার 16 আমি কি জানো এটু যদি আমি টানি দিও এটু এটা 90 ডিগ্রি লম্ব সমদ্বিখণ্ডক হয় না তো এইখিনি গতিটো 16 হলে এইখিনি কি হৈ যাব 8 আৰু এটু এটা কি ত্ৰিভুজ সমকোণী ত্রিভুজ যেটো এটু অতিভুজ হয় না তো 10 স্কয়ার মই ডাইরেক্টলি যদি কৰো 10 স্কয়ার মানে 100 মাইনাস 64 এত রুট লগাই দিও ডাইরেক্টলি ও এমৰ মান আহি যাব তো 64 মাইনাস কৰিলে কিমান আহি যাব 10 পৰা 4 গলে 6 9 পৰা 6 গলে 3 36 মানে কি আহি গল 6 কাৰ মান ও এমৰ মান ব্যাসাৰ্ধৰ মান তো ব্যাস কি হ'ব ইয়াৰ লগত 2 পূৰণ কৰি দিয়া 2 6 গুণ 12 কারেক্ট অপশন কি হ'ব 12 সেন্টিমিটার তোমালোকৰ কারেক্ট অপশন ঠিক আছে হৈ গল 45 টা কোশ্চেন যিমান জলদি মই যিমান স্পিডত কৰাব পাৰো কৰাইছো ঠিক আছে তোমালোকে শর্টলি নিয়ম বিলাক বুজি লবা আৰু যিমান শর্টলি কৰিব পৰা ক্যালকুলেশন হিমানে শর্টলি কৰিব যেহেতু মই বুজাই এক্সপ্লেইন কৰি কৰালো এই কাৰণে ইমান টাইম লাগিল নহলে আৰু কম সময়তে আৰু ইজিলি কৰিব পাৰিম ঠিক আছে তো গোটেইখিনি বস্তু মতে কিবা ইম্পৰ্টেন্ট কোশ্চেন এনেকুৱা টাইপৰ কোশ্চেন তোমালোকে ফাইনাল এক্সামত পাবা ঠিক আছে তো যিমান পাৰা প্ৰেক্টিস কৰা ফাইনাল এক্সাম আহিল তাৰ কাৰণে তোমালোকক অল দা বেষ্ট ভালকে এক্সামটো দিব ঠিক আছে আৰু বাকি ইয়াৰ যিবিলাক আমাৰ থিওৰি কোশ্চেন আছে 45 মাৰ্কৰ এটো মই নেক্সট ভিডিওত দিয়াৰ চেষ্টা কৰিম ঠিক আছে আজি কাৰণে এইখিনি থ্যাংক ইউ ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো লাইক শেয়াৰ এণ্ড কমেন্ট কৰি দিবা ধন্যবাদ